परम श्रद्धार भक्तप्राण राइज आपनालोकলৈ प्रथमते मैं मोर हियाभरा प्रणाम जनालो। और आज एक बहुत पवित्र दिन पुण्य दिन। आज पृथ्वीर बुकुत एजन महात्मा जन्म होइছিল आविर्भाव होइছিল। তেওঁ হল स्वामी पवित्रानंद जी महाराज। তেওঁ হল आमार गुरु आमार आराध्य देवता आमार भगवानर गुरुदेव स्वामी पवित्रानंद जी महाराज। তেওঁৰ आज जन्मदिन लगे लगे आमार भगवानो जेतिया इंटरनेशनल वेदांत सोसाइटी स्थापना करिले आजिर दिनटुए তেওঁ बाছি लले। आज তেওঁৰ गुरुदेवर जन्मदिन दिन इंटरनेशनल वेदांत सोसाइटीर 36 बार्थ एनिभार्सारी 35 बছर आमी क्रस करि आहिलु। यार माजत बहुत इतिहास आछे और गौरवर इतिहास। आमार आज ये वेदांतर जे सार कथा आज बहुत आमार स्वामीजी हते आछे आपनालोके तालोकर परा शुनिबले पाबो। मैं एकदम थुलमुलकै अलपखिनि কৈ থৈছো যে आज वेदांत এনেকুৱা এটা বিষয় जेटु माने बहल एटु माने वाइड बैंड एटु माने बृहत परिधि या कोनो बेष्टि बा समष्टिर भितरे सीमाबद्ध নহয়। एटु गोटे विश्वव्यापी कारण यार प्रथम कथाई हल वसुधैव कुटुम्बकम माने पृथिवीर जिमान मानुह आछे जिमान प्राणी आछे सकलोए आमार आत्मीय सकलोए आमार आत्मीय। आमी चिनि पाओ कि चिनि नापाओ एटु बेलेग कथा किन्तु चिनि पाओ नापाओ एटु নহয়। आमी सकलोके चिनि पाओ कियनो सकलोर एटाई परिचय सकलो एटाई परिचय क्रिया आमी अनंत बलशाली आत्मा आमी सकलोए आत्मा। एया वेदांत एटुए कय जे तुमी अमृतस्य पुत्रा किन्तु आमार वेदांत चर्चा करार अभावत आमी निजके सीमाबद्ध करि पेलाइछु निजके आमी सीमाबद्ध करि पेलाइछु। आमी कलिता डेका दास चैटार्जी बैनार्जी এইবিলাকৰ সন্তান বুলি ভাবিছো কিন্তু আমি কিন্তু আসলতে অমৃতস্য পুত্রা ফিন্নন্তু বিশ্ব অমৃতস্য পুত্রা এনেকুৱা কৰি আমাৰ ঋষিমুনি বিলাকে আহ্বান কৰিছিলে। এই একত্বৰ আহ্বান বেদান্ত একত্বৰ কথা কয়। বেদান্ত বিলিভস ইন ইউনিভার্সাল ওয়াননেস নট ইউনিভার্সাল ব্রাদারহুড। ভাইয়ে ভাইয়ে কাজিয়া হয় মহাভারত হয়ে গেল আপনারা জানে মহাভারতের যুদ্ধ ভাইয়ে ভাইয়ে কাজিয়া কিন্তু এই কারণে আমার ইউনিভার্সাল ওয়াননেস আমি সকলোৱে এক আপুনি আৰু মই মিলি দুই নহয় এক আপুনি আপোনালোকে সকলোৱে মিলি এক আমি একৰে সন্তান আমি ঈশ্বৰৰ সন্তান আমি ভগৱানৰ সন্তান আমি কোনো মানুহৰ সন্তান নহয় ভগৱানৰ সন্তান। গতিকে এইটো হল আমাৰ আসল পৰিচয়। তো এইখিনিত আমাৰ থিয় হ'ব লাগিব কিন্তু ইয়াতে থিয় হ'বলৈ পৰা নাই কিয় একমাত্ৰ বেদান্ত চৰ্চাৰ অভাৱত। সেইকাৰণে ভগৱান 2003 চনত आमार अखमत बाकाईटरी गाँव आहिছিলে তেওঁ ইয়াত তাত পদধূলি পৰিছিলে। ইয়াতে আছে নিকুঞ্জৰ বাড়িতে আহিছিলে নিকুঞ্জৰ ঘৰত। তাৰপিছতে আমাৰ ৰাঙাপানীত গৈছিলে আমাৰ স্বামী প্ৰেমানন্দজীৰ ঘৰত। তেওঁ আহি কি কৰিছে সমস্ত এই গাঁৱৰ চুকে কোণে ঘূৰিছে আৰু তেওঁ আশা প্ৰকাশ কৰিছে যে ইয়াতে কিবা এটা হ'ব আৰু আজি এইটো প্ৰকাশ পাইছে। তেওঁ ইয়াতে আহি এটা বন্তি জ্বলাইছিলে। এই বন্তিটি হল স্বামী প্ৰেমানন্দ মহাৰাজ। तार पिछते और एक बंती जलाले या हल स्वामी शिवानंद महाराज आपनालोकर मरमर आपनालोके शिवानंद महाराज जाने जाओर इमान परिश्रमर फलत आपनालोकर सकलोरे परिश्रमर फलत आजिर এই অনুষ্ঠানটো তেওঁ দুটা বন্তি জ্বলাইছে। ইয়াৰ পৰা মই এতিয়া দেখা পাইছো হাজাৰ হাজাৰ বন্তি জ্বলিছে। আপোনালোকৰ সকলোৰে ভিতৰত এই বেদান্তৰ আলোকবৰ্তিতা হৈ আছে আৰু আপোনালোকে আগবাঢ়ি গৈ আছে। এইটো ইয়াৰ পৰা গাঁৱৰ পৰা এটা মেছেজ যাব লাগে আমাৰ গোটে অসমত গোটে ভাৰতত গোটে বিশ্বত যে আজি এই দিনটো গোটে বিশ্বত পালন কৰা হৈছে গোটে বিশ্বত এই দিনটো পালন কৰা হৈ আছে। গতিকে এইটো ডাঙৰ দিন বহুত পুণ্যৰ দিন। এই কাৰণে কিন্তু আমাক এনেকুৱা কৰি মানে ওয়াইড থিংকিং কৰিব লাগিব ব্ৰড থিংকিং কৰিব লাগিব। সৰু সুৰা বস্তু লৈ আমি থাকিব নোৱাৰো কিয়নো আমি বেদান্ত চৰ্চা কৰোঁ। বেদান্ত মুনি ঋষিবিলাকৰ ছাবজেক্ট এয়া একত্বৰ কথা কয়। আমি আমাৰ গুৰুজনা মহাপুৰুষ শংকৰদেৱৰ কথা আমি জানো। তেওঁ সেই একত্ৰকে অনুভৱ কৰিছিলে। তেওঁ অদ্বৈত সেই একত্ৰক অনুভৱ কৰি তেওঁ কৈছিলে কুকুৰ শৃগাল গৰ্ধ বড় আত্মাৰাম জানিও সবাক তুমি করিও প্রণাম।
সকলোৰে ভিতৰত সেই একেই আত্মা আছে, একেই ৰাম আছে। जो राम दशरथ की बेटा वही राम घर घर पे लेटा, वही राम जगत पसेरा। এই রাম আমার বাকাইটরি সকলোৰে ভিতৰত আছে। গতিকে এক আত্মাই আছে, এক ৰামেই আছে, এক ভগৱানেই আছে, তেওঁ আমাৰ ভিতৰত বিৰাজিছে। তো গতিকে এইটো জানি কিনে আমাৰ সকলোৰ লগত এটা ধুনীয়া এটা সম্পৰ্ক হ'ব পাৰে। এইটো সম্পৰ্ক দিব্য সম্পৰ্ক। এই দিব্য সম্পৰ্ক, দিব্য সমাজ গঠনৰ ভাৱে ভগৱান আজীৱন সংগ্ৰাম কৰি গৈছে আৰু এইটো সংগ্ৰাম আমি আমাৰ মাজত জীয়াই ৰাখিছে। আমি আপোনালোকৰ মাজত আহি একেই কথা কৈছোঁ। এইবিলাক কথা মোৰ একো ক'বলগীয়া নাই, এইবিলাক চব ভগৱানৰে কোৱা কথা। আপোনালোকে আজি ইয়াতে ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতিছে, অনুষ্ঠান পাতিছে, এই অনুষ্ঠানৰ পৰা আপোনালোকে এইটো সম্পৰ্ক লওক যে আমি আজি ইয়াতে আমি এই পাকাইতৰী আশ্ৰমৰ এটা বিশ্বমানৰ কৰি তুলিম। এইটো এতিয়া অসমৰ বুকুত এইটো হৈ আছে, এইটো যেন জল জল কৰি আৰু জ্বলি থাকে, আৰু যেন উজ্বলা হয়, এবং এইটো অসমৰ বুকুত, ভাৰতবৰ্ষৰ বুকুত যেন এইটো এটা ডাঙৰ কীৰ্তি স্থাপন কৰিব পাৰে। এইখিনি কৈয়ে মই আপোনালোকক আকৌ প্ৰণাম যাচি আমি সামৰণি মাৰিলোঁ। প্ৰণাম জনালোঁ। জয় হোৱা।